মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ অনুশীলনী 1.2 শিকাম। এই 1.2 অনুশীলনীৰ 4 নম্বৰৰ পৰা আজি শিকাম। বাকিখিনি আগৰ ক্লাছত শিকোৱা হৈছে তোমালোকৰ। 4 নম্বৰ চোৱা। 4 নম্বৰত দিয়া আছে 306 আৰু 657ৰ গসাউ 9। ইয়াৰ লসাগু উলিওৱা। গতিকে চোৱা, দিয়া আছে গসাউ 306 আৰু 657। ইয়াৰ গসাউ কিমান দিয়া আছে? 9। ইয়াৰ লসাগু উলিয়াব লাগে। আমি জানো যে লসাগু পূৰণ গসাউ ইকুৱেল সংখ্যা দুটাৰ গুণফল। এতিয়া চোৱা, আমাৰ সংখ্যা দুটা দিয়া আছে আৰু গসাউ দিয়া আছে। লসাগু উলিয়াব লাগে। গতিকে লসাগুটো সমান চিনৰ বাওঁফালে ৰাখি দিম। লসাগু সমান ওপৰত হ'ব সংখ্যা দুটাৰ গুণফল আৰু তলত হ'ব গসাউ। সমান সংখ্যা দুটাৰ গুণফল। এতিয়া সংখ্যা দুটা কিমান দিয়া আছে? 306 পূৰণ 657। বুজিব পাৰিছ? এতিয়া চোৱা, এই তলত আছে গসাউ। গসাউ কিমান দিয়া আছে কোৱাচোন তুমি? ইয়াতে 9 দিয়া আছে, হয়নে? তাৰপিছত কি কৰা? কাটাকাটি কৰা। 306 9ৰে কাটিলে 34 হ'ব। সমান সমান। এতিয়া 34 আৰু 657 পূৰণ কৰা। 34 × 657 কিমান হ'ব? পূৰণ কৰাচোন তুমি। কৰিছা? হয়, কিমান হৈছে কোৱা? 2 2 3 3 8 এইখিনি হৈছে। ঠিক আছে। গতিকে 306 আৰু 657ৰ লসাগু আমি পালোঁ কিমান? 22338। তাৰপিছত 5 নম্বৰ গণিত চোৱা। 5 নম্বৰত আছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা nৰ ক্ষেত্ৰত 6 পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে না নাই, এইটো পৰীক্ষা কৰিব দিছে। এইটো লিখিবা যে যদি 6 পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হয়
তেন্তে ই 5ৰে বিভাজ্য হ'ব। কিন্তু ই অসম্ভৱ। কাৰণ 6 power n equal 2 power n into 3 power n মৌলিক উৎপাদকীকৰণত 2 আৰু 3হে থাকিব। গতিকে আমি ক'ব পাৰোঁ যে এনৰ এনে কোনো মান নাই যাৰ বাবে 6 power n সংখ্যাবোৰ শূন্য অংকৰে শেষ হ'ব পাৰে। গতিকে এনৰ এনে কোনো মান নাই যাৰ বাবে 6 power n সংখ্যাবোৰ শূন্য অংকৰে শেষ হয়। গতিকে আমাৰ প্ৰশ্নটোত কৈছিল যে পৰীক্ষা কৰা যে কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 power n সংখ্যাবোৰ শূন্য অংকৰে শেষ হ'ব পাৰে না নাই। গতিকে এনৰ এনে কোনো মান নাই যাৰ বাবে 6 power n সংখ্যাবোৰ শূন্য অংকৰে শেষ হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা 6 নম্বৰ প্ৰশ্ন। 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা। এতিয়া তোমালোকে জানানে যৌগিক সংখ্যা কাক বোলে? যিবিলাক সংখ্যাৰ দুটাতকৈ বেছি মৌলিক উৎপাদক আছে বা মৌলিক উৎপাদকত ভাঙিব পাৰি সেইবিলাক সংখ্যাই হৈছে যৌগিক সংখ্যা। যৌগিক সংখ্যা কোনবোৰ? যেনেকৈ 4, 6, 8, 10, 12 এইবিলাক উৎপাদকত ভাঙিব পাৰি সেইবিলাক হৈছে যৌগিক সংখ্যা। কিন্তু কিছুমান সংখ্যা আছে উৎপাদকত ভাঙিব নোৱাৰি এইবিলাক কিন্তু মৌলিক সংখ্যা যেনেকৈ 3, 5, 7 এইবিলাক হৈছে মৌলিক সংখ্যা। গতিকে 7 into 13 7 into 11 দিয়া আছে 7 into 11 into 13 plus 13 ইয়াৰ পৰা যদি 13 কমন লোৱা তেতিয়াহ'লে কি হ'ব 7 into 11 into 1 plus 1 13 into 77 তাৰ লগত 1 প্লাছ কৰিলে 78 এতিয়া 78ৰ উৎপাদক ভাঙিলে কি হ'ব 2 into 3 into 13 কাৰণ চোৱা 78 যদি 2ৰে হৰণ কৰা 39 হ'ব এইটো আকৌ 3ৰে ডিভাইড কৰিলে কিমান হ'ব 13 গতিকে 2 into 3 into 13 তাৰপিছত 2 into 3 into 30 স্কোয়াৰ এইটো লিখিব পাৰি
তাৰপিছত আৰু কি দিয়া আছে 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 ইয়াৰ পৰা যদি 5 কমন লোৱা কি হ'ব 7 plus 6 7 into 6 into 5 কমন লোৱা হৈছে তেতিয়াহ'লে 1 into 4 into 3 into 2 into 1 plus কিমান হ'ব 1 তেতিয়াহ'লে 5 into কিমান হ'ব গোটেইকেইটা পূৰণ কৰা গোটেইকেইটা পূৰণ কৰিলে কি হ'ব তোমালোকে কৰা এইটো পূৰণ কৰিলে কিমান হ'ব 1009 তেতিয়াহ'লে চোৱা দুয়োটা সংখ্যাৰে দুটাতকৈ বেছি মৌলিক উৎপাদক আছে বা মৌলিক উৎপাদকত ভাঙিব পাৰি গতিকে আমি লিখিম যেহেতু প্ৰদত্ত সংখ্যা দুটাৰ দুটাতকৈ বেছি মৌলিক উৎপাদক আছে সেইবাবে সংখ্যা দুটা যৌগিক তো এইখিনি লিখিবা এইটো তাৰ পিছৰ প্ৰশ্ন চোৱা 7 নম্বৰ এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব ইয়াতে কি কৰিব লাগিব 18 আৰু 12 এই সংখ্যা দুটা কি কৰিব লাগিব লসাগু উলিয়াব লাগিব বুজিছা এই সংখ্যা দুটা লসাগু বাহিৰ কৰিলে যি হ'ব সেইটোৱে হ'ব যে তেওঁলোকে কিমান মিনিট পিছত আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব গতিকে আমি সংখ্যা দুটা লসাগু বাহিৰ কৰিম চোৱা ওঠৰ আৰু 12 এই দুটা লসাগ উৎপাদক ভাঙি দিয়া 18 আমি কি লিখিব পাৰোঁ 2 into 3 into 3 equal 2 into 3 square তাৰপিছত 12 ইয়াতে কি লিখিব পাৰা 2 into 2 into 3 গতিকে 2 square into 3 চোৱা 18 যদি আমি 2 ৰে ভাঙো উৎপাদক ভাঙো 9 বাৰ যাব 9 3 ৰে ভাঙিলে 3 বাৰ গতিকে 2 into 3 into 3 ঠিক আছে তাৰপিছত আছে 12 2 ৰে ভাঙিলে 6 বাৰ 6 2 ৰে ভাঙিলে 3 বাৰ গতিকে 2 into 2 into 3 এতিয়া চোৱা 18 আৰু এতেকে 18 আৰু 12 লসাগু কিমান হ'ব ইয়াতে 2 আছে দুটা ইয়াতে এটা আছে গতিকে 2 স্কয়াৰ হ'ব 3 ইয়াতে এটা আৰু ইয়াতে দুটা 3 স্কয়াৰ তেতিয়াহ'লে 3 স্কয়াৰ তেতিয়াহ'লে কিমান হ'ব 2 2 গুণে 4 3 3 গুণ 9 4 9 গুণ 36 লসাগু কিমান হ'ল 36 গতিকে আমি কি লিখিম হেয়ে 36 মিনিট
পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব ঠিক আছে গতিকে এইটো অনুশীলনী শেষ হ'ল তোমালোকে ভালকৈ পঢ়িবা